এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। তিনিচুকীয়া বাহাদুৰী চাৰিআলিত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনা। এখন মাটি কঢ়িওৱা ডাম্পাৰ বাহনে মহতিয়াই লৈ যায় দীপালী মুণ্ডা নামৰ এগৰাকী 18 বছৰীয়া যুৱতীক। দুৰ্ঘটনাস্থলীত মৃত্যু হয় যুৱতীগৰাকীৰ। অভিযোগ অনুসৰি বৰডুবি আৰক্ষী থানাৰ নাকৰ তলতেই দীৰ্ঘদিন ধৰি অবৈধভাৱে চলি আছিল মাটি খনন কাৰ্য। দুৰ্ঘটনা সংঘটিত কৰা মাটি ডাম্পাৰ বাহনখন স্থানীয় ৰাইজে ধৰি ৰাখিবলৈ সক্ষম হয়। এই ঘটনাৰ পিছতে উত্তেজিত হৈ পৰে ৰাইজ। নিহত যুৱতীগৰাকীৰ ন্যায় দাবীত তিনিচুকীয়া দুলীয়াজান ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত জনতাই। ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পথ অৱৰোধৰ ফলত যান বাহন চলাচল সম্পূৰ্ণৰূপে ব্যাহত হয়। হয়, আমাৰ এই বাহাদুৰ চাৰিআলিত মাটিৰ একচুৱেলি মাটিৰ সিন্ডিকেট ক'ব পাৰি। মাটিৰ সিন্ডিকেট চলি আছে আমাৰ এই তিনিচুকীয়া বাহাদুৰ চাৰিআলি আৰু এই ভিতৰত খেতুজান বুলি কয়, তাৰ পৰা মাটিতে আমাৰ টাউন চহৰত গিৰাই আছে। কিন্তু আমি এই মাটিৰ সিন্ডিকেট চলাৰ কাৰণে আমি বৰডুবি থানাত এজাহাৰ আজিলৈকে আমি 3-4 মান দিছোঁ। আমি এই অসম স্বাধীনতা ছাত্ৰ সন্থা আমি সংগঠনৰ নামতো দিছোঁ আৰু এনেও কৈ গৈছোঁ। কিন্তু আমাৰ এই পুলিচ প্ৰশাসনে তথা আৰু বিজেপি চৰকাৰে একো গুৰুত্বই দিয়া নাই। আৰু আপোনালোকে গম পায় যে মাটিৰ সিন্ডিকেট আমাৰ বাহাদুৰ চাৰিআলিত যিমান সৰু ডাঙৰ ঠেক ৰাস্তাত সোমাই মানুহৰ প্ৰব্লেম। আজি এই বাৰে প্ৰতি কৈ থকাৰ পিছতো চৰকাৰে বা আমাৰ বৰডুবি প্ৰশাসনে একো গুৰুত্ব নিদিয়াৰ বাবে আজি এই আমাৰ বাহাদুৰ চাৰিআলিখনত এই এনেধৰণে পথ দুৰ্ঘটনা দেখা পাইছে। হয়, আমাৰ এই বৰপেটা বঙালী গাঁৱৰ ছোৱালী এজনী 18 বছৰ হৈছে, আজি এই পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা হৈছে। ইয়াৰ বিষয় হৈছে বৰডুবি পুলিচ প্ৰশাসনে।